পুনৰবাৰ সম্বৰ্ধনা জ্ঞাপন কৰিম মাননীয় পৰিবহণ উদ্যোগ আৰু বাণিজ্য আদি মন্ত্ৰী শ্ৰী মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ Give a big round of applause because the moment has come we've all been waiting for. মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটি কথা বাৰম্বাৰ ভাৰতবৰ্ষৰ জনগণক কৈ আহিছে ট্ৰান্সফৰ্মেশ্যন থ্ৰু ট্ৰান্সপৰ্টেশ্যন পৰিবহণৰ যোগেদি পৰিৱৰ্তন গতিকে আমি আমাৰ ৰাজ্যখনৰ সেই দিশেৰে আগুৱাই নিয়াৰ আমি প্ৰয়াস কৰিছোঁ আৰু সেইবাবে আজি যিবিলাক উদ্যোগী যুৱক যুৱতী তেখেতসকলক এই যাত্ৰাত আমি সামিল কৰিছোঁ আৰু এই যাত্ৰাৰ যোগেদি তেখেতসকলে দেশবাসীক সেৱা কৰিব আৰু মৰ্যাদা সহকাৰে জীৱনৰ বাটত উপাৰ্জন কৰিব আৰু এনেধৰণে সততা নিষ্ঠাৰে কৰা কামৰ পৰা সন্মান বুটলিবলৈ সক্ষম হ'ব আৰু এটা আদৰ্শগত জীৱন গঢ়ি তুলিবলৈ সক্ষম হ'ব গতিকে মই বিশ্বাস ৰাখিছোঁ যে আমাৰ আজি পৰিবহণ বিভাগত যিবিলাক নতুন নতুন আঁচনি লোৱা হৈছে পাটোৱাৰী ডাঙৰীয়াৰ বিশেষ প্ৰচেষ্টাত তেখেতৰ অধীনত কাম কৰা বিষয়া কৰ্মচাৰীসকলৰ সহযোগত নিগমৰ অধ্যক্ষ উপাধ্যক্ষৰ সকলোৰে সহযোগত এইবিলাক কাম এটাৰ পাছত আনটো হৈ উঠিছে আৰু এইবিলাক কামৰ যোগেদি আমি ডেকা শক্তিক যুৱ শক্তিক উদগনি দিয়াৰ প্ৰয়াস কৰিছোঁ আৰু যুৱ শক্তিয়ে প্ৰমাণ কৰিব লাগিব দে আৰ দ্য বেষ্ট কাৰণ আমাৰ গোটেই ইয়াৰ যিটো আচৰণ বিজনেছ বিহেভিয়াৰ প্ৰফেশ্যনেল বিহেভিয়াৰটো আপ টু দ্য মাৰ্ক অৰ্থাৎ ক্ৰেডিবিলিটি থাকিব লাগিব একচেপ্টেবিলিটি থাকিব লাগিব আৰু লগতে ছাষ্টেইনেবল হ'ব লাগিব এই কথাবিলাক আমাৰ যুৱক যুৱতীসকলে মনত ৰাখিব লাগিব আজিৰ তাৰিখত অসম চৰকাৰৰ তৰফৰ পৰা আমি যিখিনি ৰাজ সাহায্য 10% দিছোঁ সৰ্বমুঠ 25% দিছোঁ বাকী 15% নিৰ্ধাৰিত সময়ত তেখেতসকলে ঘূৰাই দিব লাগিব আৰু আনপিনে ষ্টেট বেংক আহিছে স্বতঃস্ফূৰ্তভাৱে আগুৱাই আহিছে যুৱ শক্তিক উদগনি দিবৰ বাবে সেইকাৰণে 65% তেখেতসকলে ঋণৰ ব্যৱস্থা কৰিছে গতিকে এই যে ভাগিদাৰী যিটো ষ্টেক হোল্ডাৰ association of stakeholder, participation of stakeholder. This is the unique way of our united journey to achieve our goal. গতিকে মানুহে যিকোনো কৰ্মপথাৰৰ পৰা জীৱনটো গঢ় দিয়াৰ বাবে অগ্ৰসৰ হ'ব পাৰে সি কৃষি ক্ষেত্ৰ হ'ব পাৰে সি ট্ৰান্সপৰ্ট ছেক্টৰ হ'ব পাৰে সি ছায়েন্স ছেক্টৰ হ'ব পাৰে সি স্পৰ্টছ ছেক্টৰ হ'ব পাৰে কালচাৰ ছেক্টৰ হ'ব পাৰে any like sector of human activities you can start your journey but journey must be with credibility and acceptability and sustainability so that like out of this effort sensible effort serious effort honest effort you can achieve your goal গতিকে আমি অসমখন এখন সৰ্বাংগ সুন্দৰ ৰাজ্য হিচাপে ভাৰতবৰ্ষৰ বিকুট গঢ় দিব বিচাৰোঁ আৰু আমাৰ যিখিনি মানৱ সমাজ যিখন আছে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম এইখন সমাজ বহু শক্তিৰে পৰিপুষ্ট সমাজ কিন্তু আমাৰ যিখিনি ইতিবাচক শক্তি ইয়াক উজ্জীৱিত কৰি পেলাই ইয়াক উদগনি দিবৰ বাবে বিভিন্ন কাৰ্যসূচীৰ প্ৰয়োজন সেইবাবে এইটো এটা অন্যতম কাৰ্যসূচী এই কাৰ্যসূচীটোক মূল্যাংকন কৰোঁতে কিন্তু আপোনালোকে মই ইয়াত আমাৰ হিতাধিকাৰীসকল আছে নেকি ইয়াত আপোনালোকে অলপ উঠি পেলাই নিজৰ পৰিচয়টো দিয়কচোন মই একো ক'ব নালাগে শব্দ বাক্যৰে থিয় হৈ দিলে গম পাম দেশ কা नौजवान है कि नहीं रमेश जी yes sir future उनको उजागर करना चाहिए उनको साहस देना चाहिए उनको हिम्मत देना चाहिए सहयोग करना चाहिए तिवारी जी इसलिए तो हम लोग ऐसा एक स्कीम लाए हैं आपके लिए और आपको इन बातों को समझना होगा you have to deeply realize the importance of scheme relevance of scheme why it is for you আপোনালোকে এই কথাটো অনুধাৱন কৰিলে খুব ভাল পাম আগতে
স্কিম কিছুমান হৈছে এনেধৰণে, কিন্তু ফ্লপ শ্ব' হিচাপে প্ৰতিষ্ঠা হৈছে। এবাৰ যদি ফ্লপ শ্ব' হিচাপে প্ৰতিষ্ঠা হয় তেতিয়াহ'লে বহু ক্ষতি হয়। ক্ষতি অকল বাছকেইখন নষ্ট হয় এনে নহয়, ক্ষতি হয় ডেকা শক্তিৰ যোগ্যতাৰ ওপৰত। মানুহৰ আস্থা আৰু বিশ্বাস কোনো কাৰণত বিনষ্ট হ'ব নালাগে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে ইউথ পাৱাৰ ইজ দ্য সুপ্ৰিম পাৱাৰ, যুৱা শক্তি মহাশক্তি। গতিকে সেইবাবে তেখেতে বিশ্বাস কৰে এইখন ভাৰতবৰ্ষৰ আটাইতকৈ যুৱক যুৱতীৰ সংখ্যা আটাইতকৈ সৰহ, পৃথিৱীৰ কোনো ৰাষ্ট্ৰত ইমান যুৱক যুৱতী নাপায়। 85% of youth population below 35 years of age. This is the power of India. The youth-led development. সেই কথা আজি গভীৰভাৱে বিশ্বাস কৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই। সেইকাৰণে ডেকা শক্তিৰ বাবে কিমান নতুন নতুন আঁচনি লৈ তেখেতে আত্মপ্ৰকাশ কৰিছে। 2014 চনত প্ৰধানমন্ত্ৰী দায়িত্ব লৈ স্কিল ইণ্ডিয়া, মেক ইন ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, ষ্টাৰ্ট আপ, ষ্টেণ্ড আপ, ফৰ হোম, ফৰ ইউ। গতিকে সেই আঁচনিবিলাকৰ তাৎপৰ্য আপোনালোকে উপলব্ধি কৰিব লাগিব। এইখন আঁচনি আপোনালোকৰ কাৰণে অনা হৈছে। আপোনালোকে দেখুৱাই দিয়ক যে এখন বাছৰ যোগেদি আপুনি কেনেকৈ 10খন বাছৰ মালিক হ'ব পাৰে। আৰু এইখন বাছত আপুনি কিমান সাধু সন্ত, কিমান ধৰণৰ খেতিয়ক, শ্ৰমিক, ডেকা ডেকেৰী, পুৰুষ মহিলা, দিব্যাংগ বিভিন্নজনক এইখন বাছেৰে এটা ঠাইৰ পৰা লক্ষ্য স্থানলৈ অন্য এটা ঠাইলৈ নিব। কিমান আস্থা আৰু ভৰসাৰ ওপৰত এইখন বাছত মানুহে ভ্ৰমণ কৰিব। গতিকে এনেধৰণৰ বাছখন আপোনালোকে গঢ় দিয়ক। ছবিটো, এই ছবিটোৰ ওপৰত মানুহৰ বিৰাট আস্থা আৰু বিশ্বাস থাকে। এইকেইখন বাছ আমাৰ যুৱ শক্তিয়ে পৰিচালনা কৰে, বাছকেইখন বৰ ভালদৰে, তাৰ মেইনটেনেঞ্চ ভাল, কথা বতৰা ভাল, সময়মতে আহে, গতিকে পৰিষ্কাৰকৈ ৰাখে। গোটেই গেট আপটোৰ এনেকুৱা ধৰণৰ এটা প্ৰতিচ্ছবি আপোনালোকে ডেভেলপ কৰক যাতে মানুহৰ আপোনালোকৰ ওপৰত অগাধ বিশ্বাস থাকে, কাৰণ আপোনালোকে দেশৰ ভৱিষ্যত। মই ভাল পাইছোঁ ষ্টেট বেংকত, বিকজ দে হেভ অলৱেজ বিন ভেৰি মাছ ইণ্টাৰেষ্টেড টু হেল্প আউট আৱাৰ ইউথ, এণ্ড দিছ ইজ ৱাই ইন এনি অকেজন অফ গভৰ্ণমেণ্ট দিছ কাইণ্ড অফ initiative, State Bank is always there to cooperate. So this is a very good, initiative on the part of the financial institution. That's a leading world, I think, largest bank in the world, State Bank, still enjoying that position. গতিকে এই কথাষাৰ আপোনালোকে মনত ৰাখিব। মই বেছি দীঘলীয়া নকৰোঁ। আজি মোৰ ভাল লাগিছে যে কাৰ্গো ফেচিলিটিটো আমি ইমান দিনে খুব পিছমিল এক্সপেক্টত চলি আছিল। খেতিয়কসকলে পঠিয়াইছিল যদিও খেতিয়কসকলৰ সামগ্ৰীবিলাক AC কোঠা নথকাৰ বাবে মানে সেইবিলাক যথেষ্ট অসুবিধা পৰিছিল। কিন্তু আজি মই দেখিলোঁ গোটেই ফেচিলিটিবিলাক তাত ইন হাউচ এৰেঞ্জমেণ্ট যাক কয়, মানে ঘৰটোৰ ভিতৰতে যিখিনি ব্যৱস্থা, আন্তঃগাঁথনিৰ ব্যৱস্থা, সকলোবিলাক সুকলমে তাত প্ৰতিষ্ঠা কৰা হৈছে। আৰু তাতে গাখীৰো পাৰিব আপুনি, তাতে শাক পাচলি পাৰিব। আজি নেমু টেঙা গৈছে লণ্ডন, নেমু, ফুলকবি, মূলা, ব্ৰকলি, আৰু এইটো কি ডাঙৰ জলকীয়াটো কি নহয়, কেপচিকাম, হয়নে, শাক পাচলি খোৱাটো, আৰু কি গ'ল বেঙেনা, এনেকৈ 5 বিধমান গৈছে। মই সুধিলোঁ ক'লৈ যাব, লণ্ডন। ইমান ভাল কথা। আৰু কেইবাটাও এয়াৰলাইন্স, স্পাইচ জেট, এয়াৰ এছিয়া, কি ক'লে আৰু ইণ্ডিগ', 5টামান এয়াৰলাইন্সৰ অলৰেডি ষ্টাফ তাত মই দেখিলোঁ। তেখেতসকলে অলৰেডি কাম কৰি আছে। এতিয়া আমি কৈছোঁ তাত যিমানবিলাক এক্সপৰ্টাৰ আছে ভাৰতবৰ্ষত, আমাৰ যিহেতুকে এইটো যে নিউ বৰ্ণ বেবী না এট গুৱাহাটী এয়াৰপৰ্ট, চ' গতিকে ইয়াক তুলি ডাঙৰ দীঘল কৰিব লাগিব। আৰু ইয়াত যিটো কাৰ্গো ফেচিলিটি আছে, ইয়াত যিবিলাক এক্সপৰ্টাৰ আছে, ইয়াক অসমৰ বিভিন্ন খেতিয়কসকলৰ মাজত এই কথাখিনি অৱগত কৰিব লাগিব যে তেখেতসকলে, আজি মোক এজনে ক'লে, তাৰে কোন আছিলে এখেত, সাউথ ইণ্ডিয়া, হু ৱাজ ডেট অফিচাৰ, अच्छा, आओ आइए। हाँ, he is the man, he is taking lot of initiative from Tamil Nadu. এখেতে কৈছে যে ব্ৰকলি ইয়াতে 20 টকা বা 30 টকা ব্ৰকলি পায় গুৱাহাটীত, কিন্তু তামিলনাডুৰ বজাৰত 100 টকা। গতিকে অসমৰ খেতিয়কে এতিয়া ব্ৰকলি তামিলনাডুলৈ পঠিয়ালে 100 টকা তাতে বিক্ৰী কৰিবলৈ সক্ষম হ'ব। গতিকে এনেধৰণে গোটেই দেশৰ বজাৰখনৰ ক'ত ক'ত কি সামগ্ৰীৰ চাহিদা কেনেধৰণে, ক'ত ক'ত জনসাধাৰণে কি শাক পাচলি খাই ভাল পায়, এই গোটেই কথাবিলাক অধ্যয়ন কৰিবৰ বাবে মই কৈছোঁ তেখেতসকলক, যাতে আমাৰ যিসকল ডেকা শক্তি এই এক্সপৰ্ট বিজনেছত
ভৰি ৰাখিব বিচাৰিছে তেখেতসকলক এই কথাবিলাক বুজাই তুলিব লাগিব যাই কি নহওক মই ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টক ধন্যবাদ জনাইছোঁ আৰু এইটো পাটোৱাৰী ডাঙৰীয়াই লোৱা পদক্ষেপ আছিলে এয়াৰপৰ্টতো গতিকে খুব ভাল হৈছে আৰু নতুন যুগৰ সূচনা হৈছে নহয় ইটছ এ নিউ এজ ফৰ আৱাৰ এণ্টাৰপ্ৰিনাৰ্ছ and also from our farmers and youth like this thing entrepreneurs in the sector of youth particularly for export and import গতিকে মই বিশ্বাস ৰাখিম যে ভৱিষ্যতৰ দিনত আমাৰ যুৱক যুৱতীসকলে বিভিন্ন দক্ষতাৰে বিভিন্ন কৰ্মপথাৰত তেখেতসকলে যোগ্যতাৰ নেতৃত্ব দিয়ক তাকে কামনা কৰি আৰু সকলো হিতাধিকাৰীক মই শুভেচ্ছা জনাইছোঁ আপোনালোক সফল হওক গতিকে মই এইখিনি কথাকে কৈ এতিয়া বাকীখিনি কাম আগবঢ়াবৰ কাৰণে পাটোৱাৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ নমস্কাৰ